ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সমান্তৰালভাৱে শিৱসাগৰত অনুষ্ঠিত হৈছে বিহুৰ অনুষ্ঠান। বিহুৰ মঞ্চত ব্যস্ত বিহু প্ৰদৰ্শন কৰা লোক। ব্যক্তিক্ৰম নহয় শিৱসাগৰ খেলুৱাৰ মৌপিয়া গাঁও। প্ৰতিজন ব্যক্তি আজি আপোন পাহৰা। এই মঞ্চৰ বিহুত উপস্থিত ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই। হাজাৰ হাজাৰ দৰ্শকৰ মাজত উপস্থিত বিধায়ক সুশান্ত বৰগোহাঁই। বিহুৰ পৰম্পৰাৰ ক্ষেত্ৰত বহুকেইটা মন্তব্য কৰিলে সংবাদ মাধ্যমৰ আগত। নতুন প্ৰজন্মই বিহুৰ আগভাগ লৈছে। নতুন প্ৰজন্মৰ সৈতে একেলগ হৈ আগবাঢ়িব বিচাৰে বিধায়কগৰাকীয়ে। ব্যুৰ ৰিপৰ্ট পাটকাই টিভি। আমাৰ নতুন প্ৰজন্মই আজি অঞ্চলবিলাকত নেতৃত্ব লৈ এনেধৰণৰ বহু বিহু সংগীত অনুষ্ঠানৰ পৰা আৰম্ভ কৰি বিহু মেলা তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু ই এটা খুব ভাল খবৰ কথা যে আমাৰ অঞ্চলৰ নতুন প্ৰজন্মক এনে এটা প্লেটফৰ্ম দিছে য'ত তেওঁলোকে আত্মবিশ্বাসে নিজকে এই বিহু মঞ্চৰ যোগেদি নিজৰ যিবিলাক প্ৰতিভা এই প্ৰতিভা বিকাশ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব আৰু নেতৃত্ব লৈছে আমাৰ নতুন প্ৰজন্মই। বহুত দিনৰ মূৰত আমি এই পৰিৱেশটো দেখা পোৱাৰ কাৰণটোৱে হ'ল যে অসমত এতিয়া আগৰ সেই আন্দোলনমুখী পৰিৱেশ নাই বা মানুহৰ মনত এটা শংকা ভয়ৰ পৰিৱেশ নাই। সেইবিলাক আঁতৰি এতিয়া অৰ্থনৈতিকভাৱে আগবাঢ়ি গৈছে। অঞ্চলটোৰ নতুন প্ৰজন্মই নেতৃত্ব ল'বলৈ আগবাঢ়ি আহিছে। মই ভাবোঁ এইটো এটা যোগাত্মক দিশ আৰু ইয়াৰ যোগেদি আমাৰ সমাজখনৰ একতা বাঢ়িব আৰু সমাজখন একেলগে শক্তিশালী অসমীয়া সমাজখন আগবাঢ়ি যাবলৈ সক্ষম হ'ব।